মানকাছৰ বামনপাৰা জোনাকী এমএ মাদ্ৰাছাৰ সভাপতি বজিবুৰ ৰহমান আৰু প্ৰধান শিক্ষক আব্দুল বালেকৰ বিৰুদ্ধে অভিযোগ স্কুলখনৰ শৌচালয় নিৰ্মাণত অনিয়ম মানকাছৰ শিক্ষা খণ্ডৰ অন্তৰ্গত উক্ত স্কুলখনৰ শৌচালয়টো অতি দুৰ্বল আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শৌচালয়খনত তৃতীয় শ্ৰেণীৰ ইটা আৰু দুৰ্বল ৰড ব্যৱহাৰ কৰা হৈছে আৰু বালি চিমেণ্টৰ মিশ্ৰণত চিমেণ্টৰ পৰিমাণ যথেষ্ট কম দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে এনেধৰণৰ কাৰ্যত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য তথা সুৰক্ষাৰ ক্ষেত্ৰতো বিপদজনক হ'ব বুলি ৰাইজে অভিযোগ কৰিছে এই বিষয়টো তদন্ত কৰি দোষীক আইনগত তথা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা আয়ুক্তক অনুৰোধ জনায় এই সন্দৰ্ভত দক্ষিণ সালমাৰা মানকাছৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব স্কুলৰ নাম বামনপাৰা জোনাকী এম স্কুল এইটো স্কুলত মানে এটা কামক লৈ শৌচালয়ৰ এটা কামক লৈ ব্যাপক দুৰ্নীতি চলি আছে সেই দুৰ্নীতি মানে ব্যাপক দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰ কথা আমি কোৱাতে মানে স্কুলৰ যিটো এছএমচিৰ যিটো প্ৰেছিডেণ্ট তেওঁ নিজেই কাম কৰি আছে আৰু প্ৰেছিডেণ্টে আমাক মানে আমি ক'লো যে ইমান নিম্নমানৰ ইটাৰ আপোনালোকে কিয় কাম কৰি আছে তেখেতে ক'লে যে নিম্নমানৰ ইটা ক'ত ইটো ভাল তেখেতে এনেকৈ কৈছে আমাৰ ভিডিঅ' ফুটেজ আছে তাৰপিছত ক'লো তেনেহ'লে আপোনালোকে আধাৰশিলা কিয় স্থাপন নকৰিলে সেইটোও ক'লো তেখেতে আধাৰশিলা স্থাপন কৰা নাই আৰু আপোনাৰ আমি ক'লো ইষ্টিমেট মোতাবিক কাম কৰক আপোনালোকে ইষ্টিমেটত আপোনাৰ ছেফটি টেংকি যিটো বনাব লাগে সেইটো টেংকিত 10 ইঞ্চি গাঁথনি আছে তেওঁলোকে 5 ইঞ্চি গাঁথনি দিছে তাৰপিছত আমি ক'লো মেনেজমেণ্টৰ কমিটি হৈ আপুনি ইমান নিম্নমানৰ কাম কিয় কৰে তেওঁলোকে আৰু কয় আমি আমাৰ মামা স্কুলৰ প্ৰধান শিক্ষক হয় আমি প্ৰেছিডেণ্ট হয় আমি হেডমাষ্টাৰৰ নাম হ'ল আব্দুল মালেক তেখেতে ক'লে আব্দুল মালেক মোৰ মামা আৰু আমি স্কুলৰ এছএমচিৰ প্ৰেছিডেণ্ট আপোনালোকে কি কৰিব পাৰে কৰিব তেওঁলোকে আৰু আমাক ওলোটাই ধমকি দিছে ডিচিক আমি লিখিত কমপ্লেইন কৰিছোঁ কমপ্লেইনৰ এতিয়ালৈকে কোনো একশ্যন হোৱা নাই এতিয়া আমি মানে ন্যায় বিচাৰিছোঁ যে এইটো কামটো মানে ভালদৰে সুচাৰুৰূপে হ'ব লাগে ইষ্টিমেট মোতাবিক কামটো হ'ব লাগে কামটো তেওঁলোকেতো আধাৰশিলা স্থাপন কৰা নাই আমি শুনামতে 6,70,000 টকাৰ কাম আমি এই বামনপাৰাৰে ল'ৰা আমাৰ এই বামনপাৰা এই এম ই স্কুলৰ যিটো স্কুলৰ কাম দিছে মানে সেই কামটোত যে কেলেংকাৰী কৰিছে মানে এনেকুৱা দুৰ্নীতি কৰিছে যে 10 ইঞ্চি গাঁতি ছেফটি টেংকি হ'ব লাগে 5 ইঞ্চি কৰিছে তলত ঢালাই হ'ব লাগে ৰড হ'ব লাগে ৰড নাই পোষ্টবিলাকত ৰড দিব লাগে 16ৰ এইটো তাত 8 ৰড দি কাম কৰিছে কি কাম আছে এতিয়া কামটো মানে 16ৰ ৰড দি কাম কৰিব লাগিছিল কামটো কি কৰা আছিল এইটো লেট্ৰিনৰ কাম আছিল লেট্ৰিনৰ কাম আছিল তো সেই কামটো একদম দুৰ্নীতি কামটো কৰিছে তে আমাৰ কথা হ'ল যে ন্যায্যভাৱে কামটো হ'ব লাগে এষ্টিমেট মতে কামটো হ'ব লাগে এইটোৱে আমাৰ দাবী আমাৰ অনুৰোধ মানে যিবিলাক কাম কৰিছে সেইবিলাক একদম 2 নম্বৰ ইট দি কাম কৰিছে ইট একদম পচা ডলা ইট আনি কাম কৰিছে ইটবিলাক ৰাইতৰ লৈ গৈছে এইটো কথা নাকৈ কামবিলাক এষ্টিমেট লেভেল হ'ব লাগে সেইটোৱে মোৰ আবদাৰ ডিচিৰ কাছে মই অনুৰোধ কৰিছোঁ এইটো কামটো জিনিয়নভাৱে হ'ব লাগে